মুকালমুৱাৰ গোৰাখাট্টাৰী নিত্যাশ্ৰম শান্তি সেৱক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ধৰ্মসভাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন। মুকালমুৱাৰ গোৰাখাট্টাৰী নিত্যাশ্ৰম শান্তি সেৱক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ধৰ্মসভাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন। গোৰাখাট্টাৰী হৰিহৰ মন্দিৰৰ প্ৰাংগণত 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ধৰ্মসভাখনৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে। বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, ভাগৱত শোভাযাত্ৰা, ভাগৱত পাঠ, ধৰ্মালোচনী সভা, নাগাৰা নাম, আয়তীসকলৰ দিহানাম, সাংস্কৃতিক অনুষ্ঠান আদি বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে 4 দিনীয়াকৈ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে। আজি প্ৰথম দিনৰ কাৰ্যসূচীত বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণৰ পিছত ভাগৱত লৈ শোভাযাত্ৰা কৰে। ভাগৱত শোভাযাত্ৰাত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কলা কৃষ্টিৰ প্ৰদৰ্শনেৰে শিশুৰ পৰা বৃদ্ধলৈ অঞ্চলটোৰ সকলো লোকে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে গোৰাখাট্টাৰী নিত্যাশ্ৰম শান্তি সেৱক সমিতিৰ উদ্যোগত প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা ধৰ্মসভাৰ ৫৫ বৰ্ষপূৰ্তি উপলক্ষে এইবেলি সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে। আজি প্ৰথম দিনা আমাৰ গ'ল পতাকা উত্তোলন আৰু ইয়াৰ পিছত আমাৰ আছে বৃক্ষ স্মৃতি তৰ্পণ হৈ গ'ল। তাৰপিছত আমাৰ বৃক্ষৰোপণ গছপুলি ৰোপণ, এতিয়া শোভাযাত্ৰা, তাৰপিছত আবেলি আছে আমাৰ ভাৱৰীয়া, তাৰপিছত নাগাৰা নাম। অহাকালি আছে আমাৰ এটা বৰক্ষেত্ৰী, গোটেই বৰক্ষেত্ৰী মিলি এটা ভাগৱত পাঠ হ'ব। ভকতবিলাক আহিব, প্ৰায় 50জনমান ভকত আহিব, আমাৰ সেই তেখেতসকলে কৰিব। তাৰপিছত আমাৰ আবেলি আছে আমাৰ ধৰ্মালোচনী সভা। এই ধৰ্মালোচনী সভাত আমাৰ আহিব, আমাৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আহিব মুকুন্দ শৰ্মা, আৰু আহিব আমাৰ সংস্কৃত কলেজৰ অধ্যক্ষ মাননীয় দিব্যজ্যোতি বৰপূজাৰী, তেখেত আহিব, আৰু এজন কণমানি 9 বছৰীয়া ছোৱালী আহিব বাবি কলিতা, আৰু আমাৰ গাঁৱৰ এজন ভাল প্ৰেৰণা বক্তা সেইজন সুৰজিত নাথ আহিব। আৰু পৰহি আছে আমাৰ কি আছে যে আয়তীসকলৰ নাম আছে, আৰু আবেলি আছে আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন। এই স্মৃতিগ্ৰন্থ উন্মোচনৰ কাৰণে আমি মাতিছো উদ্বোধক হিচাপে এটা সময়ত আমাৰ মুখ্যমন্ত্ৰী উপদেষ্টা ঋষিকেশ গোস্বামী ডাঙৰীয়া, তাৰপিছত আমাৰ প্ৰাগজ্যোতিষ কলেজৰ মনোজ মহন্ত, আমাৰ ইয়াৰে প্ৰথম মেট্ৰিকত প্ৰথম 60জনৰ প্ৰথম ফাৰ্ষ্ট ডিভিজন পোৱা গণিতত লেটাৰ আদ্যনাথক মাতিছো, আমাৰ বাফি বাণীকান্ত কলেজৰ প্ৰাক্তন অধ্যক্ষ কনক চন্দ্ৰ নাথক মাতিছো, হৰেন্দ্ৰ নাথ তালুকদাৰক মাতিছো। এনেধৰণে আমাৰ হ'ব। তাৰপিছত আবেলি আছে, গধূলি সন্ধিয়া আছে সাংস্কৃতিক সন্ধিয়াত আমাৰ বিভিন্ন আমি নাগাৰা নাম মাতিছো, থিয় নাম মাতিছো, আমাৰ বিভিন্ন ভোৰতাল নৃত্য কৰাৰ কাৰণে মাজুলীৰ পৰা আহিব। এইবিলাকে গোৰাখাট্টাৰী গাঁৱৰ নিত্যাশ্ৰম শান্তি সেৱক সমিতিৰ গৌৰৱ উজ্জ্বল দিন সোণালী জয়ন্তী। এই সোণালী জয়ন্তীত আমাৰ গাঁওখনৰ মানুহবিলাক আনন্দত উলহ মালহেৰে ভৰি পৰিছে, আৰু ইয়াত আমি বিভিন্ন কাৰ্যসূচী লৈছো। প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন আছিল। পতাকা উত্তোলন আমাৰ সভাপতি ভুৱনেশ্বৰ নাথে কৰিছে, আৰু এই অঞ্চলৰ 49 গৰাকী মানুহক মাতি আনি আমি ইয়াত সুন্দৰকৈ পতাকা উত্তোলন কৰিছো। তাৰপিছত আমাৰ বৃক্ষৰোপণ আছিল, আৰু স্মৃতি তৰ্পণ আছিল। স্মৃতি তৰ্পণ গাঁও উন্নয়নৰ সভাপতি গোলকনাথে কৰিছে। ইয়াৰ পিছত আমাৰ বিভিন্ন ধৰণৰ শোভাযাত্ৰালৈ এতিয়া আমাৰ শোভাযাত্ৰা হ'ব, আৰু এই শোভাযাত্ৰাত আমি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানটো এটা মৰ্যাদাপূৰ্ণ হ'বৰ কাৰণে বিবেচনা কৰিছো। বিভিন্ন ধৰণৰ বড়ো মানুহ মাতিছো, আমাৰ গাঁৱৰে কিছুমান ল'ৰা ছোৱালী বিভিন্ন ধৰণৰ অভিনয় কৰিব, গাঁৱৰ ৰাইজে ওলাই আহিছে। মুকালমুৱাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।